হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ চেনেল বিজুস্মিতাছ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। আজি মোৰ হাজবেণ্ডে আমৰ শ্বেক বনাই খোৱালে, বহুত টেষ্টি হৈছিল। আৰু বহুদিনৰ পৰা আচলতে মোৰ হাজবেণ্ডে কৈ আছিল যে মই তোমাক আমৰ শ্বেক ধুনীয়াকৈ বনাই খুৱাম। তো আজি ফাইনেলি আমৰ শ্বেকটো বনালে আৰু আপোনালোকেও ঘৰত এনেদৰে ট্ৰাই কৰিব পাৰে। বাটাৰ, গাখীৰ, আমটো কাটি ল'ব, পকা আম কাটি লৈ ধুনীয়াকৈ মিক্স কৰি ল'ব। ইয়াতে মিক্স কৰি লৈ চেনি দিব, চেনি দি বা আপোনালোকে সানিও দিব পাৰে। এনেদৰে আপোনালোকে ঘৰত বনাই পৰিৱেশন কৰিব পাৰে। এনেদৰে আপোনালোকে ঘৰত বনাব পাৰে। আৰু কেৱল আমৰ শ্বেক বুলি নহয়, আপোনালোকে বেলেগ বেলেগ ধৰণৰ শ্বেক বনাই খাব পাৰে। যেনেদৰে কাজু বাদাম এইবিলাকৰ